নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজিৰ পৰা তোমালোকক বিজ্ঞান বিষয়ৰ চেপ্টাৰ ৱাইজ তোমালোকক এফালৰ পৰা কমন কেইটা দি যাম। সেইবাবে আজি আৰম্ভ কৰিছোঁ 12 নম্বৰ অধ্যায় অৰ্থাৎ বিদ্যুতৰ পৰা। বহুতে কৈছে বিদ্যুৎ লেচনৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক দেখুৱাই দিয়া, মোৰ ষ্টুডেণ্টসকলে সেইটো কৈছে, সেইকাৰণে মই ভিডিঅ' মাধ্যমেৰে তোমালোকক দি দিছোঁ বিদ্যুতৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটা। আৰু কণ্টিনিউৱাছলি মই চেপ্টাৰ ৱাইজ তোমালোকক A to Z এক্সপেক্টেড কুৱেশ্যন কেইটা তোমালোকক দি যাম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। বিদ্যুৎ লেচনৰ প্ৰশ্নাৱলী 200 নম্বৰ পেজৰ পৰা তোমালোকে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা, বৈদ্যুতিক বৰ্তনী অৰ্থাৎ সঁজুলি, এইটো তোমালোকৰ বাৰে বাৰে সুধি থাকে। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। আৰু নেক্সট তোমালোকে এই 2 নম্বৰ কুৱেশ্যনটো চাবা, প্ৰবাহ এককৰ সংজ্ঞা দিয়া। এই কুৱেশ্যনটো তোমালোকক সুধি দিয়ে, সেইবাবে তোমালোকে এইবিলাক চাই ল'বা। আৰু তোমালোকে চাব লাগিব ইয়াৰ পৰা, যদি তোমালোকে উদাহৰণ থকা এইবিলাক মেথছকেইটা কৰি যোৱা তেন্তে প্ৰায় সম্ভৱ আজিলৈকে তোমালোকৰ এনেকুৱা টাইপৰে কুৱেশ্যনবিলাক তোমালোকক এক্সামত তোমালোকৰ মেট্ৰিকৰ কাৰণে দি দিয়ে। সেইবাবে তোমালোকে এইবিলাক চাবলৈ চেষ্টা কৰিবা। নেক্সট তোমালোকে এই কুৱেশ্যনটো চাবা, 1 নম্বৰৰ পৰিবাহিত বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা। তোমালোকে বিদ্যুৎ কোষ বা বেটাৰীও তোমালোকে ইয়াৰ উত্তৰ লিখিব পাৰিবা। আৰু নেক্সট তোমালোকে 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানত কিমান শক্তি দিয়া হয়, এনেকুৱা টাইপৰটো তোমালোকক 1 বা 2 নম্বৰৰ কাৰণে কুৱেশ্যনটো সুধি দিয়ে। সেইকাৰণে তোমালোকে ভালদৰে চাই পেলাই ল'বা। আৰু তোমালোকে ওমৰ সূত্ৰটো পঢ়িব লাগিব, ইয়াৰ পৰা তোমালোকক কেইবাটাও মেথছ দি দিয়ে। নেক্সট তোমালোকে চাবা, ইম্পৰ্টেণ্ট টপিকটো হ'ব তোমালোকৰ কাৰণে। নেক্সট তোমালোকে চাব পাৰা অনুশীলনী প্ৰশ্নাৱলী, ক্ষমা কৰিবা, প্ৰশ্নাৱলী 200 নম্বৰ পৃষ্ঠাৰ পৰা তোমালোকে প্ৰথম কুৱেশ্যনটো সুধি দিয়ে তোমালোকক, পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেনে তোমালোকে লিখিব পাৰিবা পৰিবাহী ৰোধটো তোমালোকে পৰিবাহিতা থকা পদাৰ্থৰ গুণাগুণ, এইটো তোমালোকৰ হৈ যাব। আৰু লগতে উষ্ণতাৰ ওপৰতো হৈ যাব তোমালোকৰ। আৰু লগতে পৰিবাহী দৈৰ্ঘ্য, এইবিলাক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকে ভালদৰে দিয়া আছে, তোমালোকে চাই পেলাই লিখি ল'বা। এইকেইটাত কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা। আৰু নেক্সট তোমালোকে চাব লাগিব, এই কুৱেশ্যনটো সুধি দিয়ে 4 নম্বৰ কুৱেশ্যনটো, পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়, এই কুৱেশ্যনটো তোমালোকক সুধি দিয়ে। সেইকাৰণে তোমালোকে 1 আৰু এই 4 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চাব লাগিব এই 2 নম্বৰ আৰু 4 নম্বৰ তোমালোকে মেথছটো কৰি ল'বা। আৰু লগতে ইয়াত এটা কুৱেশ্যন দিয়া আছে, তোমালোকে চাবা 3 নম্বৰত, এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়, এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। এই কুৱেশ্যনটো আহি যাব পাৰে। নেক্সট তোমালোকে অনুশীলনীৰ পৰা ইয়াত থকা গোটেই তোমালোকে MCQ টাইপ কুৱেশ্যনবিলাক চব গোটেইকেইটা কৰি যাবা। আৰু লগতে তোমালোকে ইয়াত থকাৰ ভিতৰত তোমালোকে এই 10 নম্বৰ কুৱেশ্যনটো কৰিবলৈ চেষ্টা কৰিবা। আৰু লগতে তোমালোকক এই কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যনটো ক্ষমা কৰিবা 12 নম্বৰ কুৱেশ্যনটো তোমালোকক মানে বাৰে বাৰে ৰিপিট হয় এইবিলাক কুৱেশ্যন। 12 নম্বৰ কুৱেশ্যনটো তোমালোকক সুধি থাকে, এইটো কুৱেশ্যন তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি পেলাই যাবা 12 নম্বৰ কুৱেশ্যনটো। নেক্সট তোমালোকক ব্যাখ্যা কৰাৰ ভিতৰত চোৱা, তোমালোকক এইবিলাক ব্যাখ্যা কৰা কাৰণ দৰ্শোৱা কুৱেশ্যন বিজ্ঞানত সোধে। সেইকাৰণে তোমালোকে বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট কিয় ব্যৱহাৰ কৰা, এই কুৱেশ্যন আহিছে তোমালোকৰ। আৰু নেক্সট তোমালোকে চাব পাৰা এই বিদ্যুৎ তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়, এই কুৱেশ্যনটো চাই ল'বা। আৰু লগতে বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তার কিয় ব্যৱহাৰ কৰা হয়, এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। সো বিদ্যুৎ চেপ্টাৰৰ পৰা তোমালোকে ইমানখিনি চালে তোমালোকে ভাল নম্বৰ এটা পাব পাৰিবা। নেক্সট তোমালোকক মই বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াৰ বিষয়ে তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক দেখুৱাই দিম। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।